কথাটো হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ইমান দিনৰ পৰা তেখেতে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছে ভাৰতখন স্বচ্ছ কৰি ৰখাৰ কাৰণে আমি ডিব্ৰুগড় পৌৰ নিগমৰো আমাৰ এটা সৰু প্ৰয়াস এইটো আমি 22টা ৱাৰ্ডৰ আমি 22টা গলি আমি এনেধৰণে নিৰ্বাচিত কৰিছোঁ আৰু প্ৰতিটো গলি আমি এনেকৈ সুন্দৰকৈ ৰাখিবৰ কাৰণে আমি প্ৰয়াস কৰি আছোঁ তাৰ হিচাপে আমি ডিব্ৰুগড় পৌৰ নিগমৰ এইটো মোৰ 11 নম্বৰ ৱাৰ্ড এইটো মাষ্টাৰপাৰা গলি বুলি মাষ্টাৰপাৰা হয়তো এই গলিটো আমি 11 নম্বৰ ৱাৰ্ডৰ স্বচ্ছ গলি হিচাপে লৈছোঁ গলিটোৰ আমি আজি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ মাজত আমি ৱাল পেইণ্টিঙৰ এটা কম্পিটিশ্যন পাতিছোঁ যাতে এই পেইণ্টিঙৰ যোগেদি আমাৰ দুটা কাম হ'ব এটা কথাটো হ'ল আমাৰ গলিটো সুন্দৰ হ'ব পেইণ্টিং আমি বেলেগ মানুহৰ যোগেদি কৰাবলগীয়া নহ'ল গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ সুন্দৰ পেইণ্টিং কৰিছে এইটো আমাৰ সুন্দৰ এটা পৰিৱেশ হ'ব দ্বিতীয়তে ছাত্ৰ ছাত্ৰী আৰু বাকী যুৱক যুৱতীসকলৰ মাজত এটা সজাগতা হ'ব যে স্বচ্ছ নিজৰ অঞ্চলটো স্বচ্ছ কৰি ৰাখিবৰ বাবে তেখেতসকলে এটা হেৰি পাব উৎসাহ পাব আৰু এই ক্ষেত্ৰত আমাৰ কেইবাটাও NGO আছে নিজৰ আমাৰ সৃষ্টি বুলি এটা NGO আছে যি মিউনিচিপালিটিৰ 22টা ৱাৰ্ডত তেওঁলোকে কাম কৰি আছে লগতে আশীৰ্বাদ বুলি এটা NGO আছে তেওঁলোকে আমাৰ 11 নম্বৰ ৱাৰ্ডত কাম কৰি আছে আৰু লগতে নৰ্থ ইষ্ট আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনিং ইনষ্টিটিউট বুলি এটা ইনষ্টিটিউট আছে তিনিচুকীয়াৰ তেখেতসকলেও আহি পেলাই আমাক সহযোগ আগবঢ়াইছে লগতে এই অঞ্চলৰ ৰাইজ আছে মাষ্টাৰপাৰা অঞ্চলৰ ৰাইজ প্লাছ 11 নম্বৰ ৱাৰ্ডৰ যিসকল ৰাইজ আছে তেখেতসকলে আমাক সহযোগিতা আগবঢ়াইছে 22টা ৱাৰ্ডৰ আমি 22টা এনেধৰণৰ আমি গলি লৈছোঁ স্বচ্ছ গলি হিচাপে আমি ঘোষণা কৰিছোঁ চবে বিভিন্ন ধৰণৰ কাম কৰি আছে ৱাৰ্ডবিলাকৰ আমাৰ 22টা ৱাৰ্ড কমিশ্যনাৰ আছে তেখেতসকলে 22টা গলিত নিজৰ নিজৰভাৱে কাম কৰি আছে মই যিহেতু এইটো ৱাৰ্ডৰ মই ৱাৰ্ড কাউন্সিলৰ মোৰ এইটো ৱাৰ্ড হয় গতিকে মই এনেই জেনেৰেলি কাৰোবাক যোগেদি পেইণ্টিং কৰাতকৈ মই ভাবিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি আমি পেইণ্টিং এটা কম্পিটিশ্যন পাতি দিওঁ ছাত্ৰ ছাত্ৰীসকলে উৎসাহিত হ'ব আৰু মোৰ কামটো সহজ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত